নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ মিথুন ৰাশিৰ ফলাফলসমূহ, মাহটোৰ ৰাশিফলৰ ফলদানৰ বিষয়ে মই এতিয়া আপোনালোকৰ মাজত কৈ যাম। মিথুন ৰাশিৰ জাতকসকলৰ এই মাহটোত সন্তানৰ কষ্ট আছে, কিন্তু তাৰ মাজত ধন লাভৰো যোগ আছে। এই মাহত আপোনালোকৰ যথেষ্ট সমস্যা আহিব পাৰে। কৰ্মৰ পৰিৱৰ্তন হ'ব, কৰ্মস্থানৰ যথেষ্ট পৰিৱৰ্তন হোৱা দেখা পাইছোঁ। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট উন্নতিদায়ক। ধন টকা পইচা আপোনালোকৰ এই মাহত জমা হ'ব। শত্ৰুৰ ভয় থাকিব পাৰে এই মাহত আপোনালোকৰ। এই মাহত আপোনালোকৰ কিন্তু অৰ্থপ্ৰাপ্তিৰো যোগ আছে। এই মাহত আপোনালোকৰ পুত্ৰ লাভ আছে, সন্তানৰ ক্ষেত্ৰত শুভ আছে। বন্ধুহানিৰ এই মাহত ভয় আছে। নানা ক্ষেত্ৰত হতাশা হ'ব পাৰে। বিদ্যাত হানি আছে, কিন্তু তাৰ মাজত আমোদ প্ৰমোদো লাভ আছে আপোনালোকৰ। মনোবেঞ্চনাবিলাক এই মাহত আপোনালোকৰ পূৰ্ণ হ'ব পাৰে। আকস্মিক দুৰ্ঘটনা আহিব পাৰে, সেইবাবে সাৱধান থাকিব এই মাহটো। আৰু নানা বিপদ কিছুমান আহিব পাৰে, সেই বিপদৰ পৰা আপোনালোকে সতৰ্ক হৈ চলিব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি পূৰ্ণিমা নিশি পালন কৰে, তেওঁলোকৰ কাৰণে চন্দ্ৰৰ শুভফল প্ৰদান হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ পাপ পীড়িত হৈ আছে, তেওঁলোকে অমাৱস্যাৰ দিনাখন যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনিৰ অশুভ দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।